নমস্কাৰ। ধাৰাবাহিক কথা ৰামায়ণ পাঠৰ ২৯ অধ্যায়। আজিৰ অধ্যায় বিৰাট বধ। চিত্ৰকূটৰ পৰা অলপ দূৰৈত জন্মস্থান নামে ঠাইত ৰাক্ষসবিলাকৰ এটা গোট আছিল। ৰাৱণৰ ভায়েক খৰ নামেৰে এজন ৰাক্ষস এই গোটটোৰ অধিপতি আছিল। এই দুৰ্গৰ পৰাই দুৰ্দান্ত ৰাক্ষসবিলাকে নিৰ্জন আশ্ৰমত বাস কৰা ঋষিমুনিসকলৰ ওপৰত দৌৰাত্ম্য কৰি বনত তোলপাৰ কৰি থাকে। এই ৰাক্ষসবিলাকে ঋষিসকলৰ জীৱন এনেদৰে বিপন্ন কৰিলে যে ৰামৰ অভয় বাক্য পায়ো নিজৰ নিজৰ আশ্ৰম ত্যাগ কৰি তেওঁবিলাক আন ঠাইলৈ উঠি গ'ল। ভৰত যোৱাৰ পিছত ৰামে চিত্ৰকূটত থাকি ভাল নেপালে। নৈৰাক্ষত চকুৰ পানীৰে বাট নেদেখা ভৰতৰ মুখখনি আৰু কৌশল্যাৰ নিশকতীয়া দেহৰ ছবি তেওঁ চকুৰ আগত জিলিকি আছে। তাৰ উপৰিও ঋষিসকল গুচি যোৱাত তেওঁ সাধুসংগৰ পৰা বঞ্চিত হ'ল। তেওঁৰ নিৰ্জন প্ৰজাটোৰ দুখৰ স্মৃতিয়ে পৰিপূৰ্ণ হ'ল। তাৰ ফলত তেওঁ দণ্ডকাৰণ্যৰ আন ঠাইত বাস কৰিবলৈ মনস্থ কৰিলে। তাৰ পিছত তেওঁলোক চিত্ৰকূট পৰিত্যাগ কৰি অত্ৰি ঋষিৰ আশ্ৰম পালেগৈ। ঋষিয়ে সেই অঞ্চল ভালকৈ চিনি পায়। ৰামে তেওঁৰ পৰাই ক'ত থাকিব পাৰে এই বিষয়ে উপদেশ ল'ব খুজিলে। ঋষিৰ আশ্ৰমত তেওঁলোকক আদৰ সাদৰ কৰি অভ্যৰ্থনা কৰিলে। সীতাই ঋষিপত্নীৰ অন্তৰ জয় কৰিলে। দেৱতুল্য অনুসয়াই সীতাৰ গাত সতীৰ ধৰ্মৰ সম্যক প্ৰতিমূৰ্তি দেখা পাই তেওঁক আশীৰ্বাদ দিলে আৰু যুৱতী ভাৰ্যাৰ ৰূপত ৰহণ চৰাবলৈ ধুনীয়া সাজপাৰ আৰু পবিত্ৰ অংগৰাগ দিলে। অনুসয়াই পবিত্ৰ নাৰী ধৰ্মৰ প্ৰতিমূৰ্তি স্বৰূপ। তেওঁ উপহাৰে সীতাক ৰূপ আৰু মনৰ বল যোগালে। উপহাৰ গ্ৰহণ কৰি সীতাই ক'লে, মোৰ স্বামী গুৰুৱে মোক পিতৃ মাতৃৰ দৰেই মৰম কৰে। মই প্ৰকৃততে ধন্য। তাৰ পিছত তেওঁলোকে বাট পথৰ সন্ধান লৈ পুনৰ যাত্ৰা কৰিলে। দণ্ডকাৰণ্যৰ ভিতৰেদি গৈ থাকি তেওঁলোকে বহুত ঋষি বাস কৰা এখন ঠাই পালেগৈ। ওচৰ পাওঁতেই তেওঁলোকে যজ্ঞৰ সম্ভাৰ, গছৰ বাকলি, সাজপাৰ আৰু হৰিণৰ ছাল ৰ'দত শুকাবলৈ মেলি দিয়া দেখা পাই বুজিলে যে তাত সাধু সমাজৰ বসতি আছে। ঠাইখন ৰম্য। তাত পশু-পক্ষীয়ে অবাধে নিৰ্ভয়ে ভ্ৰমণ কৰিছে। মানুহৰ চেনেহৰ পৰশ পাই সিহঁতে মানুহক ভয় নকৰে। গছত নানা তৰহৰ পকা ফল ওলমি আছে। বেদমন্ত্ৰ উচ্চাৰণৰ শুৱলা ধ্বনি মুখৰিত হৈ পৰিছে। তেওঁলোকে কাষলৈ আহি ঋষিসকলৰ জ্ঞানোদ্দীপ্ত মুখ দেখা পালে। তেওঁবিলাকক দেখি ঋষিসকলে সম্বৰ্ধনা জনাই ক'লে, হে ৰাজন, তুমি আমাৰ ৰক্ষাকৰ্তা। আমি চহৰতেই থাকোঁ বা বনতেই থাকোঁ, তুমি আমাৰ ৰজা। ঋষিসকলে অতিথিসকলৰ প্ৰয়োজনীয় বস্তুৰে শুশ্ৰূষা কৰিলে আৰু জিৰণি ল'বলৈ ঠাই দিলে। পিছদিনা ৰাতিপুৱা তিনিওজনে ঋষিসকলৰ পৰা বিদায় লৈ অৰণ্যৰ মাজেদি খোজ ল'লে। এতিয়া অৰণ্য আগতকৈ ডাঠ। বাঘ প্ৰভৃতি জন্তুৰে এই অঞ্চলত পৰিপূৰ্ণ। তেওঁলোক লাহে লাহে আৰু সতৰ্কতাৰে আগবাঢ়ি গ'ল। আচম্বিতে এটা বিৰাটকায় দৈত্যই তেওঁলোকক খেদি আহিল। পৰ্বতৰ পৰা খহি পৰা বিৰাট চপৰা নিচিনা দৈত্যটোৰ বিকৃত মূৰ্তি। আস্ফালন কৰি আহোঁতে বিকট শব্দ হৈছিল। এইটো নৰভোজী ৰাক্ষস। তাৰ গোজৰণি মেঘৰ গাজনি নিচিনা, দেখাত কুৎসিত। তাৰ গাত পিন্ধা বাঘৰ ছালখনত সি হত্যা কৰা জন্তুৰ তেজ আৰু মঙহ চেকুৰা বান্ধি লাগি আছিল। অলপতে বধ কৰা তিনিটা সিংহৰ মৰা শৰ আৰু এটা হাতীৰ মূৰ তাৰ প্ৰকাণ্ড যাঠিডালত সি থোৱা আছে। সেই যাঠিডাল সি ভয় দেখুৱাবলৈ ঘূৰাবলৈ ধৰিলে।
ৰাক্ষসটোৱে তাৰ জাঠিপাত ওপৰলৈ তুলি লৈ ভয়ংকৰ গোজৰণি মাৰিলে। তাৰ পিছত আগলৈ চোচা মাৰি গৈ সীতাক থাপ মাৰি ওপৰলৈ তুলিলে। সীতাক হাতত লৈ ৰাম লক্ষ্মণক এইদৰে ক'লে, ক্ষুদ্ৰ বালক, তহঁত কোন? এই বনত প্ৰৱেশ কৰিবলৈ কেনেকৈ সাহ কৰিছ? দেখাত তহঁতৰ বয়স কম, কিন্তু তহঁতে মূৰত জটা বান্ধিছ আৰু দেহত গছৰ বাকলি পিন্ধিছ। তহঁতে সন্যাসীৰ ভেষ লৈ হাতত ধনুকাঁড় লৈছ আৰু লগত এজনী তিৰোতা লৈ ফুৰিছ। তহঁতে কাৰ চকুত ধূলি মাৰিব খুজিছ? তহঁতে নিজৰ কামৰ কাৰণে লাজ পোৱা নাইনে? ভণ্ডহঁত, তহঁতৰ আচৰণৰ দ্বাৰা ঋষিবিলাকৰ সুনাম নষ্ট কৰিছ। মই স্বয়ং বিৰাট। এই কথা জানিবি, ঋষিৰ শৰীৰৰ মঙহ মোৰ দৈনিক আহাৰ। এই সুন্দৰী কন্যা মোৰ পত্নী কৰি ল'ম, বুজিছ? পাষণ্ডহঁত, তহঁতৰ এতিয়া তেজ পান কৰিম। ৰাক্ষসৰ হাতৰ মুঠি পৰি সীতাই ভয়ত কঁপিবলৈ ধৰিলে। ৰামে আত্মসংযম হেৰুৱাই ক'লে, লক্ষ্মণ, এনে কথা অসহ্য। মাহীয়াই এইবিলাক জানিয়ে আমাক বনলৈ পঠিয়াইছিল। ৰাম বিমুখ হ'ল। ৰাক্ষসক কেনেকৈ আক্ৰমণ কৰিব লাগে থিৰাং কৰিব নোৱাৰিলে। ক্ৰোধান্বিত সৰ্পৰ দৰে লক্ষ্মণে গৰজি ক'লে, দাদা, তুমি ইন্দ্ৰৰ নিচিনা শক্তিমান। মই তোমাৰ লগত থাকোঁতে তুমি নিৰাশ বাণী নুশুনাবা। মোৰ ধনুকাঁড়ে কি কৰিব পাৰে চোৱা। এতিয়াই ধৰিত্ৰীয়ে বক্ষৰ ৰক্ত পান কৰিব। অযোধ্যাত যি ক্ৰোধ সম্বৰণ কৰিছিলোঁ, আজি সেই ক্ৰোধ এই ৰাক্ষসৰ ওপৰত বৰ্ষণ কৰিম। ইন্দ্ৰই পাখি লগা পৰ্বত চুৰমাৰ কৰাৰ দৰে ইয়াক খণ্ড পুষ্প কৰিম। ইয়াক মই আক্ৰমণ কৰি বধ কৰিম। বিৰাটে গোজৰণি মাৰি ক'লে, তহঁত কোন? মোক তৎক্ষণাৎ ক। ৰামৰ মন এতিয়া স্থিৰ হ'ল। তেওঁ মুখত বীৰত্বৰ ফুটি উঠিল আৰু স্থিৰ হৈ ক'লে, আমি ইক্ষ্বাকু বংশৰ ৰাজকুমাৰ। বনত বাস কৰিবলৈ আহিছোঁ। তুমি কোন, পৰিচয় দিবানে? ৰাক্ষসে উত্তৰ দিলে, তহঁত তেন্তে দশৰথৰ পুত্ৰ নহয় জানো? মোৰ পিতাৰ নাম জয়। ৰাক্ষসৰ ভিতৰত মোৰ নাম বিৰাট বুলি জনাজাত। দুৰ্বল ক্ষত্ৰিয়, তহঁতে অস্ত্ৰ ধাৰণ কৰিছ। তহঁতৰ হাস্যাস্পদ অস্ত্ৰৰে মোৰ কি কৰিব পাৰিবি? ব্ৰহ্মাৰ বৰত কোনো অস্ত্ৰই মোক চুব নোৱাৰে। এই বালিকাক ইয়াতে থৈ তহঁতে প্ৰাণ বচাব খুজিছ যদি তুৰন্তে পলা। খঙে ৰামৰ মূৰৰ চুলি পালেগৈ। তেওঁ চকুৱেদি যেন জুই ফিৰিঙতিহে ওলাল। ৰামে ৰাক্ষসক সম্বোধন কৰি ক'লে, যমৰ ওচৰলৈ যাবৰ তোৰ সময় হ'ল। এইদৰে কৈয়ে তেওঁ ধনুখন ভিৰাই লৈ চোকা শৰ এপাত ৰাক্ষসৰ গালৈ মাৰি পঠিয়ালে। সেই শৰ ৰাক্ষসৰ দেহ বিদ্ধ কৰি তেজেৰে ৰাঙলী হৈ জুই আঙনিৰ দৰে তিৰিবিৰাই ওলাই আহিল আৰু আহি পৃথিৱীত পৰিল। কিন্তু ৰাক্ষসৰ প্ৰাণ বধ নহ'ল। শৰৰ বিষত সি ক্ৰোধান্বিত হ'ল। সীতাক মাটিত থৈ জাঠিডাল ওপৰলৈ তুলি মুখখন হাঁ কৰি মেলি সি ৰাম লক্ষ্মণলৈ চোচা ল'লে। ৰাম লক্ষ্মণৰ ধনুৰ পৰা তাৰ গাত শৰ বৰষিবলৈ ধৰিলে। শৰবিলাক তাৰ গাত এনেকৈ লাগি আছিল যে তাক এটা প্ৰকাণ্ড কেটেলা পহু যেন দেখা গ'ল। ৰাক্ষসে বিকট হাঁহি মাৰি শৰীৰ সঞ্চালন কৰিলে। তাইৰ লগে লগে শৰবিলাক গাৰ পৰা খহি পৰিল। সি দেহাটো পোনাই লৈ জাঠিডাল আকৌ তুলি ল'লে। ৰাম লক্ষ্মণে শৰ মাৰি জাঠিডাল টুকুৰা টুকুৰকৈ ভাঙি পেলোৱাত সি তাৰ হাতত থকা তৰোৱাল লৈ খেদা মাৰি গ'ল। দুয়োকে খামোচ মাৰি লৈ কান্ধৰ ওপৰলৈ তুলি ৰাক্ষস হাবিলৈ গুচি গ'ল। সীতাই তেওঁলোকক চকুৰে নেদেখা হলত হুৰাহুৰে কান্দিবলৈ ধৰিলে। ৰাম আৰু লক্ষ্মণে দুয়ো দুফালে কান্ধত উঠি ৰাক্ষসক যে অস্ত্ৰৰে বধিব নোৱাৰে এই কথা বুজিব পাৰিলে। তেওঁলোকে ৰাক্ষসৰ অস্ত্ৰ আজুৰি দলিয়াই পেলালে। তাৰ পিছত হাত আৰু ভৰিয়ে তাক আক্ৰমণ কৰিলে। ৰাক্ষসৰ প্ৰতি ব্ৰহ্মাৰ বৰ থকাৰ কাৰণে তাক বধিব নোৱাৰিলে। কিন্তু শৰীৰ ক্ষত বিক্ষত হোৱাত বিষে ৰাক্ষসৰ জৰ্জৰিত কৰিলে। বিষত সি গৰজিবলৈ ধৰিলে। তাৰ দুৰ্ভাগ্য
বৰৰ প্ৰভাৱ সি হত্যাৰ পৰাহে অব্যাহতি লভিছিল, বিষৰ পৰা নহয়। ৰাক্ষসটো ক্লান্ত হলত ৰাম লক্ষ্মণে তাক মাটিত বগৰাই পেলালে। ৰামে তাৰ ডিঙিত ভৰিৰে এনেকৈ গহৰকি ধৰিলে যে সি উঠিব নোৱাৰা হ'ল। ৰামৰ চৰণ পৰশত ৰাক্ষসৰ মনৰ ঢাকনি মেল খালে। পূৰ্ব জন্মত অভিশাপত পৰিহে তাৰ বুদ্ধি লোপ পাইছিল। এতিয়া স্মৃতি শক্তি ঘূৰাই পালত সি কৰজোৰ কৰি বিনয়ভাৱে ক'লে, প্ৰভু, তোমাৰ চৰণৰ পৰশ পালোঁ, মোৰ চকু মুকলি হ'ল। তুমি কোন এতিয়া বুজিলোঁ। মই অভিশাপত পৰি আছিলোঁ, কিন্তু তুমি মোক পৰিত্ৰাণ কৰিব পাৰা। জন্মতে মই ৰাক্ষস নাছিলোঁ, মই গন্ধৰ্বহে। যি বৰ লভিলোঁ সেই বৰৰ ফলত মোৰ মুক্তি হেৰুৱালোঁ। তুমি মোক বধ কৰিলে মই পূৰ্বৰ ৰূপ লভিম আৰু স্বৰ্গলৈ যাব পাৰিম। তাৰ পিছত ৰাম লক্ষ্মণৰ অস্ত্ৰবিহীন প্ৰহাৰত তাৰ প্ৰাণবায়ু উৰি গ'ল। ৰাক্ষসৰ মৰাহতো তেওঁলোকে মাটিত গাঁত খানি পুতি থলে। ৰাক্ষসৰ আত্মাই গন্ধৰ্বৰ দেশলৈ প্ৰস্থান কৰিলে। ৰাম লক্ষ্মণ সীতাক থৈ অহাৰ ঠাইলৈ উলটিল। সীতা তেতিয়া ভয়ত বিভ্ৰদ হৈ আছিল। ৰামে সকলো ঘটনা সীতাক ভাঙি পাতি ক'লে। তাৰ পিছত তেওঁলোক শৰভংগ মুনিৰ আশ্ৰমলৈ গ'ল। পিণ্ডই অন্যান্য দেৱতাবিলাকক লগত লৈ তাত মুনিৰ লগত কথা পাতি আছিল। ৰাম অহা বুলি তেওঁ কথা বতৰা সমাপ্ত কৰি গুচি গ'ল। ৰামে লগত লক্ষ্মণ আৰু সীতাক লৈ মুনিৰ কাষলৈ গৈ প্ৰণাম কৰিলে। বৃদ্ধ মুনিয়ে ক'লে, তোমাৰ কাৰণেই মই অপেক্ষা কৰি আছোঁ। মোৰ দেহ ত্যাগৰ সময় হৈছে, কিন্তু তোমাক এবাৰ দৰ্শন পাবলৈ মোৰ হেঁপাহ আছিল। সেই দেখি মই অপেক্ষা কৰি আছিলোঁ। এতিয়া মোৰ কামনা পূৰ্ণ হ'ল। মোৰ তপস্যা সকলো ফল তোমাৰ ওপৰত অৰ্পণ কৰিলোঁ। ৰামে ক'লে, প্ৰভু, মই নিজে পুণ্য আৰ্জিব নালাগে জানো? আপোনাৰ আৰ্জিত পুণ্য মই কেনেকৈ গ্ৰহণ কৰোঁ? বনত বাস কৰিবৰ অৰ্থে মই সকলো ত্যাগ কৰিলোঁ। অৰণ্যত ক'ত আশ্ৰয় স্থল আছে মোক কওক আৰু আশীৰ্বাদ দি বিদায় দিয়ক। মুনিয়ে গুপুত কথা জানিছিল যে ৰাম ভগৱানৰ অৱতাৰ। তেওঁ ক'লে, সুতীক্ষ্ণ ঋষিৰ পৰা তুমি ক'ত থাকিব লাগে তাৰ সম্বেদ লোৱা। তেতিয়া শৰভংগই ডাঙৰকৈ জুই জ্বলাই তাত প্ৰৱেশ কৰিলে। স্থূল দেহাটো অগ্নিত ভস্ম হৈ গ'ল আৰু চিতাৰ পৰা এটি দিব্য ৰূপৱান যুৱক আৱিৰ্ভাৱ হৈ আকাশলৈ উৰি গ'ল। অৰণ্যবাসী ঋষিয়ে সকলে বিৰাট বধৰ বাতৰি পাই ৰামৰ ওচৰলৈ আহি তেওঁক আগুৰি ধৰিলে। তেওঁলোকে ক'লে, হে ৰজা, আমাৰ পৰম সৌভাগ্য যে তুমি এই অঞ্চলত বাস কৰিবলৈ আহিছা। এতিয়াৰ পৰা আমাৰ তপস্যাত ৰাক্ষসে ব্যাঘাত জন্মাব নোৱাৰে। সৌ চাৰিওফালে সিঁচৰিত হৈ থকা হাড়বিলাকলৈ চোৱাচোন। ৰাক্ষসে হত্যা কৰি ভক্ষণ কৰা ঋষিসকলৰ সেই অৱশিষ্ট। এই নৰভোজী ৰাক্ষসবিলাকৰ ভয়ত মন্দাকিনীৰ তীৰত থকা ঋষিসকল সদায় সন্তুষ্ট হৈ থাকে। ৰজাৰ কৰ্তব্য প্ৰজাক পালন কৰা। এই কৰ্তব্য পালন নকৰিলে ৰজাৰ পাপ হয়। গৃহস্থীয়ে যেনেকৈ ৰজাক কৰকাটল দিয়ে, আমাৰ পুণ্যৰ এক অংশও ৰজাৰ উপকাৰত নিযুক্ত হয়। তুমি দেৱৰাজ ইন্দ্ৰৰ দৰে উজ্জ্বল। ৰাক্ষসবিলাকৰ অত্যাচাৰৰ পৰা আমাক ৰক্ষা কৰা। তুমিয়ে আমাৰ একমাত্ৰ আশ্ৰয়। ৰামে ক'লে, হে মহামুনি, আপোনাৰ আদেশ শিৰোধাৰ্য। ৰাজসিংহাসন পৰিত্যাগ কৰি মই পিতাৰ বাক্য পালন কৰিবলৈ বনলৈ আহিছোঁ। পুত্ৰ হিচাপে কৰ্তব্য পালন কৰোঁতে যদি আপোনালোকৰ মই কিবা সেৱা কৰিব পাৰোঁ বা উপকাৰত আহিব পাৰোঁ, তেন্তে নিজকে দুগুণ ধন্য মানিম। মই বনত বাস কৰিম আৰু ৰাক্ষসবিলাকক বধ কৰি আপোনালোকক ভয়ৰ পৰা মুক্ত কৰিম। ভয় দূৰ কৰক। ৰামৰ পৰা সহায়ৰ প্ৰতিশ্ৰুতি পালত ঋষিসকলে মনত সান্তনা আৰু আনন্দ লভিলে। ৰাম লক্ষ্মণ আৰু সীতাই তেতিয়া সুতীক্ষ্ণ মুনিৰ আশ্ৰমৰ ফালে যাত্ৰা কৰিলে। তেওঁলোক এটা ওখ পৰ্বত পালেগৈ।
পৰ্বতৰ কেওফালে ডাঠ হাবি। তেওঁলোক হাবিত সোমাল। তাত তেওঁলোকে গছৰ বাকলি সাজপাৰ ৰ'দত শুকোৱা দেখিবলৈ পালে। অলপ দূৰ গৈয়ে বৃদ্ধ ঋষিৰ ওচৰ পালেগৈ। ঋষিক প্ৰণাম কৰি ৰামে ক'লে, হে ঋষি, মোৰ নাম ৰাম, আপোনাৰ দৰ্শন প্ৰাৰ্থী, আৰু মই সেয়েহে আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ আশীৰ্বাদ ভিক্ষা কৰিছোঁ। ঋষিয়ে থিয় হৈ ৰামক আলিংগন কৰিলে। ঋষিয়ে ক'লে, স্বাগতম হে ধৰ্মভক্তা। তোমাৰ আগমনত মোৰ আশ্ৰম মুখৰিত হ'ল। এই আশ্ৰম এতিয়াৰ পৰা তোমাৰ। তুমি অযোধ্যা ত্যাগ কৰি চিত্ৰকূটত বাস কৰাৰ সংবাদ পাই মই জানিছিলোঁ যে তুমি ইয়ালৈ আহিবা। এই আশাতে মই ইমান দিন আছিলোঁ, নতুবা বহুত আগেয়ে মই দেহ ত্যাগ কৰিলোহেঁতেন। মোৰ সঞ্চিত পুণ্য তোমাকেই অৰ্পণ কৰিলোঁ। তুমি নিজৰ হৈ আৰু তোমাৰ ভায়েৰা আৰু ৰাজকুমাৰীৰ হৈ গ্ৰহণ কৰা। সুদীৰ্ঘ পবিত্ৰ জীৱনৰ ফল ঋষিৰ মুখ উজ্জ্বল হৈ পৰিল। অতিথিক অৰ্জিত পুণ্য আগবঢ়োৱা প্ৰথা ঋষিৰ মাজত প্ৰচলিত আছিল। ৰামৰ প্ৰত্যুত্তৰৰ পৰা এনে সৌজন্যক কেনেকৈ গ্ৰহণ কৰিব লাগে তাৰ আভাস পোৱা যায়। ৰামে ক'লে, হে ঋষি, মই নিজেই হজকৰ্মৰ দ্বাৰা পুণ্য সঞ্চয় কৰিব লাগিব। আপোনাৰ আশীৰ্বাদ পালে এতিয়াও কৰিব পাৰিম। অৰণ্যত মই বাস কৰিব খোজোঁ। হৰভংগ মুনিয়ে আপোনাৰ আশীৰ্বাদ ল'বলৈ আৰু মই ক'ত বাসস্থান ল'ব পাৰোঁ সেই বিষয়ে পৰামৰ্শ ল'বলৈ মোক আপোনাৰ ওচৰলৈ পঠিয়ালে। আনন্দত ঋষি মুখ উজ্জ্বল হৈ পৰিল। তেওঁ অৰ্থপূৰ্ণ ভাষাৰে ক'লে, তুমি মোৰ আশ্ৰমতে থাকিব পাৰা। ইয়াৰ চাৰিওফালে বহুত ঋষিয়ে বাস কৰে। অৰণ্যত ফল মূল পোৱা যায়, কিন্তু দুষ্ট পশুবিলাকে ঋষিসকলক আমনি কৰি তপস্যাত বিঘিনি ঘটায়। ঋষিসকল এই কষ্ট সহিবলৈ অপৰাগ হৈ পৰিছে। ইয়াৰ বাহিৰে এই ঠাই ভাল। ৰামে ঋষিৰ মনৰ কথা বুজিলে। তেওঁ ধনুখন ভিৰাই তাত ঘূণ লগাই ক'লে, হে মুনিবৰ, এই দুষ্টাচাৰীবিলাকক মই বধ কৰিম। মোৰ ধনুৰ শক্তিশালী আৰু কাঁড় চোকা। আমি আশ্ৰমত থকা উচিত নহ'ব। আমি ইয়াত থাকিলে আপোনালোকৰ পূজা সেৱাত ব্যাঘাত জন্মিব। ওচৰতে আমি নিজৰ ঠাই বাছি ল'ম, তাকেই আদেশ দিয়ক। ৰাতিটো তেওঁলোকে ঋষিৰ অতিথি হৈ কটালে। পিছদিনা প্ৰত্যুষতে তেওঁলোকে শুই উঠি ফুলেৰে সুগন্ধি শীতল পানীত বুৰিয়াই গা ধুলে, হোমাগ্নি জ্বলালে, পূজা কৰিলে আৰু ঋষি ভৰি চুই সেৱা জনালে। ৰামে ক'লে, আপোনাৰ কৃপাত আমি ৰাতিটো সুখেৰে কটালো। এই অঞ্চলৰ আন আন ঋষিসকলক দৰ্শন কৰি তেওঁলোকৰ আশীৰ্বাদ গ্ৰহণ কৰিব খোজোঁ। ৰ'দ উঠাৰ আগতেই আমি যাত্ৰা কৰা ভাল। আমাক যাবলৈ আদেশ কৰক। ঋষিয়ে ৰাম লক্ষ্মণক আলিংগন কৰি ক'লে, দণ্ডকাৰণ্যৰ মহৰ্ষিসকলক সাক্ষাৎ কৰাগৈ। তেওঁলোকে কঠোৰ ব্ৰত পালন কৰিছে আৰু দৈব্য শক্তি লাভ কৰিছে। অৰণ্যখন বিতোপন আৰু হৰিণা পহু, চৰাই, পদুম ফুলেৰে ভৰা সৰোবৰেৰে পৰিপূৰ্ণ। জলপ্ৰপাত আৰু ময়ূৰে পৰ্বতবিলাক শুৱনি হৈ কৰি তুলিছে। তোমালোকে যোৱা, কিন্তু যেতিয়াই প্ৰয়োজন হয় এই আশ্ৰমলৈ আকৌ আহিবা। তিনিওজনে ঋষিক যথাৰীতি প্ৰদৰ্শন কৰি বিদায় ল'লে। সীতাই ৰাম লক্ষ্মণৰ হাতত তৰোৱাল আৰু ধনুটোন তুলি দিলে। ৰাজকুমাৰ দুয়োজনে মহৰ্ষিৰ আশীৰ্বাদ লভি আগতকৈও দীপ্তিমন্ত হৈ যাত্ৰা কৰিলে।